খিলঞ্জীয়াক উচ্ছেদ কৰা নচলিব, বেছি মানুহক উচ্ছেদ কৰা নচলিব, চিৰাকুটাক অসমৰ মানচিত্ৰৰ পৰা বঞ্চিত কৰা নহ'ব। আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানি লওক। এই আন্দোলন চলিছে। আমাৰ চিৰাকুটা অঞ্চলৰ স্থানীয় ৰাইজৰ সহযোগত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱা হৈছে। ইতিমধ্যে অসম চৰকাৰে যি ৫,০০০ বিঘা মাটি উচ্ছেদ কৰিছে, তাৰ উপৰিও আৰু ২,০০০ বিঘা মাটি মেধিপাট্টা থকা মাটি ইতিমধ্যে চৰকাৰে কুচকাৱাজ চলাইছে। কিছু কিছু ঘৰক নোটিছো প্ৰদান কৰিছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ আজি অন্বেষণৰ অৰ্থ এইটোৱে, জনাগত দিনত আমি ইয়াতে মৃত্যুবৰণ কৰিবলৈ ৰাজি আছোঁ। আমি মেধিপাট্টা থকা 1 ইঞ্চি মাটি আমি অসম চৰকাৰক এৰি দিয়াৰ কাৰণে কোনো প্ৰস্তুত নহয়। ইয়াৰ লগতে যিখিনি মানুহক উচ্ছেদ কৰা হৈছে ইতিমধ্যে, সেইসকল মানুহক পুনৰ সংস্থাপন দিবৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ। আজি ইয়াতে কোনো দল সংগঠন নাই। স্থানীয় ৰাইজৰ যি আৱেগ, এই স্থানীয় ৰাইজৰ আৱেগ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বুজিবলৈ যত্ন কৰিবলৈ মই অনুৰোধ জনাইছোঁ যে ইয়াতে শ বছৰ ধৰি বসবাস কৰি থকা দেশী, আজি ইয়াতে ৰায় সম্প্ৰদায়ৰ মানুহ, আজি আমি বংগবাসী মুছলমান মানুহ, বিভিন্ন ধৰণৰ জাতি ধৰ্ম ভাষা ভাষী মানুহ ইয়াতে আজি প্ৰায় ৫০০ বছৰৰ পৰা ইয়াতে আমি থিতাপি লৈ আছোঁ। এইসকল মানুহৰ মূৰত কুঠাৰ মাৰি যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আদানীৰ হাতত যি মাটি গতোৱাৰ যি পৰিকল্পনা কৰিছে, এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সিদ্ধান্ত পৰিৱৰ্তন কৰিবলৈ আমি আহ্বান জনাইছোঁ। একচুৱেলি যিটো সন্তোষপুৰত যি থাৰ্মেল প্ৰজেক্টৰ কাৰণে চৰকাৰে যিটো ব্যৱস্থা লৈছে, ইয়াত যিখিনি উচ্ছেদ কৰিলে, যিখিনি কৰিলেতো কৰিলে, কিন্তু এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে আমি চিৰাকুটাৰ বহু পুৰণি আমি দেশী মানুহ। মোৰ যে দাদা আছিল, তাৰো দেউতাকৰ জন্ম ইয়াতে। আমি যদি হিচাপ কৰিবলৈ যোৱা হয়, ১০০ বছৰতকৈ অধিক কালৰ পৰা আমি ইয়াতে আছোঁ। আমাৰ লেগেচি ডাটাও যদি আজিৰ দিনত পৰীক্ষা কৰি চোৱা হয়, আমাৰ লেগেচি ডাটা ইয়াৰে আছে, আমি ইয়াৰে মানুহ। কিন্তু এইখিনিতে আমি এতিয়া দেখা গৈছে চৰকাৰে, যিখন চৰকাৰে এই কেইদিনমান আগতে যে কৈছিল যে আমি খিলঞ্জীয়া তথা ভূমিপুত্ৰ মানুহবিলাকৰ তেনেকুৱা ভূমি অধিগ্ৰহণ নকৰোঁ, তেখেত যাতে এইবিলাক লৈ শংকিত নহয়। এই ক্ষেত্ৰত আমি যি দেখা পাইছোঁ, আমাৰ দেশী মানুহখিনিক উচ্ছেদৰ জাননী দি আমাৰ মাজত ত্ৰাস সৃষ্টি কৰিছে। গতিকে মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, আমি যিহেতু খিলঞ্জীয়া মানুহ হয়, আমি যিহেতু এই অঞ্চলত দেশী মানুহ হয়, দেশী মুছলমান মানুহ হয়, গতিকে মই এই অঞ্চলৰ পৰা এক কঠা মেধিপাট্টা মাটি দিবলৈ মই কেতিয়াও স্বীকাৰ নকৰোঁ। লাগিলে মই ইয়াত প্ৰাণ আহুতি দিম, মোৰ গোটেই পৰিয়ালখনকে লাগিলে ইয়াত মাৰি পেলাব, তাৰ পিছত যদি মাটি লয় ইয়া বেলেগ কথা। মৰাৰ আগত মই কেতিয়াও ইয়াৰ পৰা এক কঠা মাটি এৰি নিদিম। যে চিৰাকুটা সম্পূৰ্ণ গাঁওখন যাব, জমদুৱাৰ পাৰ্ট 2 যাব, আৰু জমদুৱাৰ পাৰ্ট 1ৰো কিছু অংশ যাব বুলি শুনি আছোঁ, য'ত সম্পূৰ্ণ আমাৰ খিলঞ্জীয়া মানুহৰ মাটি। লগতে আমাৰ জমদুৱাৰ পাৰ্ট 1 যিটো যাব বুলি শুনি আছোঁ, সেইটো একেবাৰে ৰাজবংশী মানুহ, আৰু জমদুৱাৰ পাৰ্ট 2 যিটো আছে, সেইটোত আমাৰ ট্ৰাইবেল মানুহো আছে, খ্ৰীষ্টি মানুহ। তো প্ৰথমতে যিখিনি কৈছিল সেইখিনিতো আমি ভাবিছিলোঁ যে কিবাকে এই অঞ্চলত বসবাস কৰিব পৰা অৱস্থা আছিল। কিন্তু আজি যিটো দেখা যায়, যিটো ৩-৪ দিনৰ পৰা যিটো শুনি আছোঁ, এইটো আমাৰ এই চিৰাকুটা জিপিখনৰে অস্তিত্ব নোহোৱা হ'ব যেন পাই। আমি যাতে এই খিলঞ্জীয়াৰ অস্তিত্বটো ধ্বংস নহয়, যাতে আৰু চৰুৱাবাহাৰা সন্তোষপুৰৰ পৰা কিছুমান মানুহক পাট্টা ট্ৰেন্সফাৰ কৰি জমদুৱাৰ পাৰ্ট 2ত দিছে। সেই মানুহখিনি পাট্টা ট্ৰেন্সফাৰ হোৱাৰ পিছত তাতে মানুহখিনি নতুনকৈ ভিটি বনাবৰ কাৰণে, উপযোগী কৰাৰ কাৰণে বহু টকা খৰচ কৰি কিছুমান মানুহে তাতে ভিটি বনাইছে। প্ৰায় ৫০-৫৫টামান পাট্টা তাতে ট্ৰেন্সফাৰ কৰি দিছে। এতিয়া সেই জমদুৱাৰ পাৰ্ট 2খনো যদি অধিগ্ৰহণ কৰে, যিখিনি মাটি এসপ্তাহমান আগতে ট্ৰেন্সফাৰ কৰি দিলে, সেই মানুহখিনি টকা পইচা গাঁঠিৰ ধন যিখিনি আছিল ইলেকশ্যনৰ পিছত, সেইখিনিও ধ্বংস কৰি নতুনকৈ ভিটি বাৰীৰ উপযোগী কৰি তুলিছে। সেইখিনি মাটিও যদি অধিগ্ৰহণ কৰে, সেই মানুহখিনিৰ কি হ'ব? তাৰপিছত এতিয়া এই অঞ্চলখিনিৰ এতিয়া চিৰাকুটা জিপিখন সম্পূৰ্ণ জিপিখনে প্ৰায় নোহোৱা হৈ যায়। সেইকাৰণে আমাৰ এই অৱস্থান ধৰ্মঘটটো আজি